নমস্কাৰ বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এখন ধুনীয়া ৰিজৰ্টত। তো ভিতৰত সোমাম আৰু দেখাবলৈ চেষ্টা কৰিম, তেতিয়ালৈকে আপোনালোকে মোৰ লগত থাকিব। আহক ভিতৰলৈ সোমাই যাওঁ। তো এইখনে হৈছে যিখন ৰিজৰ্টত আজি আহিছোঁ, সেইখনৰ মেইন গেটখন এইখনে। তো ৰিজৰ্টখনৰ নাম হৈছে বাথৌ খেৰাই ফেমিলি ৰিজৰ্ট। তো প্ৰথমতে ভিতৰত সোমাব লাগিব আৰু ভিতৰত সোমোৱাই এন্ট্ৰি টিকট ল'ব লাগিব। তো ভিতৰত সোমাবলৈ চেষ্টা কৰিছোঁ আৰু এন্ট্ৰি টিকট ল'ম। তো আপোনালোকক দেখুৱাই থাকিম, তেতিয়ালৈকে আহিব। প্ৰথমতে টিকটটো লৈ লওঁ, 3খন। তো টিকট লৈ ল'লোঁ, এয়া ভিতৰত সোমাম আৰু ইয়াৰ এণ্ট্ৰি টিকট এয়া 20 টকা কৰি এণ্ট্ৰি টিকট। আৰু ভিতৰত যিখন ৰিজৰ্টখন আছে আৰু তাত যিটো চুইমিং আছে, চুইমিঙৰ কাৰণে এক্সট্ৰা মানে টিকট কাটিব লাগিব। এতিয়া মানে বৰ্তমান এণ্ট্ৰি টিকট লৈছোঁ মানে। তো বন্ধুসকল, এইবাৰ মানে চাৰিওফালে কি আছে, ক'ত কি আছে ৰিজৰ্টখনত, খুব ধুনীয়া এটা পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰপিছত ইয়াতে আছে চুইমিং পুল। তো চুইমিং পুলত গা ধুম। তো দেখুৱাই থাকিম, আপোনালোকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব। আহক এবাৰ কি আছে দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল চাওক, ইয়াতে খুব ধুনীয়া এটা পৰিৱেশ। চাওক চাৰিওফালে এনেকুৱা মানে এটা ষ্টেডিয়াম আছে ইয়াতে। চাওক কিমান প্ৰকাণ্ড এটা ষ্টেডিয়াম। চাওক তাত উঠিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাম। তো ইয়াৰ ওপৰত উঠি চাওঁ, এফালে উঠি আছোঁ, ওপৰত উঠি চাওক। ইয়াতে যিকোনো প্ৰগ্ৰাম বা কালচাৰেল প্ৰগ্ৰাম হওক বা কিবা হওক, যিকোনো ফাংচন হওক, ইয়াৰ পৰা খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰি। ইয়াতে খুব মানে ইয়াতে বহি লৈ পেলাই ইয়াৰ পৰা ষ্টেজ আছে সৌখন দূৰত। আৰু ষ্টেজখনৰ ফিল্ডখনত চাওক, এইবিলাক যে চকী পাৰি থৈছে, খুব ধুনীয়া। ইয়াতে তাত বহি পেলাইও মানে উপভোগ কৰিব পাৰিব ইয়াৰ কালচাৰেল প্ৰগ্ৰামবিলাক। আৰু এই ষ্টেডিয়ামৰ বহিও মানে খুব ধুনীয়াকৈ দেখা পাব। চাওক ইয়াৰ পৰা চাওক নাজাৰা, চাওক খুব ধুনীয়া লগা। তো এইখনেই আছিলে ডাঙৰকৈ ষ্টেডিয়ামখন। তো ইয়াৰ পৰা নামি পোনে আমি মেনেজাৰৰ লগত অকণমান কথা পাতি একাপ চাহ খালোঁ। তাৰপিছত এইফালে আছে, মই দেখাবলৈ চেষ্টা কৰিম। তো এইফালে আছে যিখন নেকি ৰেষ্টুৰেণ্টখন অকণমান বিল্ডিঙৰ ভিতৰত আছে। আৰু ইয়াত এইবিলাক যে দেখিছে, মই ইয়াতে য'ত থকাৰ বাবে ব্যৱস্থা আছে। মানে যদি কোনোবা ইয়াতে থাকিব খোজে বা থাকি এদিন দুদিন বা মানে আগতীয়াকৈ যোগাযোগ কৰি থাকিব পাৰিব। ইয়াতে খুব ধুনীয়া ফেচিলিটি আছে, ৰুমবোৰ আছে, ইয়াতে হোটেলখনো আছে, মানে ৰেষ্টুৰেণ্টখন আছে। তো খুব ভাল লগা এটা পৰিৱেশ। আৰু ইয়াতে আমাক মানে জানিবলৈ দিছে যে আৰু ইয়াতে এখন ধুনীয়াকৈ এটা চিনেমা হল হ'ব। তো ইয়াতে 65 বিঘা মাটি কভাৰ কৰি আছে এই ৰিজৰ্টখনে। ইয়াতে 65 বিঘা মাটিত মানে এই ৰিজৰ্টখন মানে বনাইছে আৰু বহুত কাম বাকী আছে। ইয়াতে শ্বপিং মল এটা হ'ব, মাৰ্কেটিং মানে বিজনেছ প্লেচ এখন হৈ যাব। খুব ধুনীয়া লাগিল। তো সঁচাকৈ মানিব লাগিব, ইমান আমাৰ লোকেলতে আছে। আমাৰ মানে কিছু দূৰ মানে চিৰাং ডিষ্ট্ৰিক্ট হয়, বঙাইগাঁও জিলা আৰু কোকৰাঝাৰ জিলাৰ মাজতে আছে। খুব এই ধুনীয়া ৰিজৰ্টখন, বাথৌ খেৰাই ফেমিলি ৰিজৰ্টখন। আৰু এইবিলাক দেখিছেনে বন্ধুসকল, এই যে চকীবোৰ আছে, এইবিলাক যেনে মূঢ়া যে আছিলে, মূঢ়া বনোৱা, সেই প্লাষ্টিক মেটেলটো দি বনাইছে। খুব ধুনীয়া আৰু ইমান ধুনীয়া কালাৰ কৰিছে, মানে কালাৰ কৰাতে মানে বহুত বেছি উজ্জ্বল লাগিছে। এইবিলাক চাওক, মূঢ়া যে আছিলে, মূঢ়া বনোৱা সেই প্লাষ্টিক মানে যিটো মানে সামগ্ৰী আছিল, সেইটো ব্যৱহাৰ কৰিছে। তো বহুত বেছি ভাল লগা এটা পৰিৱেশ। আৰু মঞ্চখন যে তাৰে পৰা দেখুৱাইছিলোঁ, মই এইবাৰ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম মঞ্চখন কিমান বেছি ভাল লগা। চাওক এইখন মঞ্চতে প্ৰত্যেক ছেটাৰডে আৰু ছানডে মানে মিউজিচিয়াম মানে আহি পেলাই ইয়াতে মানে ফেষ্টিভেল হৈ থাকে, মানে কালচাৰেল ফেষ্টিভেল হৈ থাকে। তো আজি কিবা কাৰণত বন্ধ আছে, আজি যিহেতু ছানডে, তথাপি মানে বন্ধ আছে। মানে কি জানে, আজি মানে বৰষুণ দিয়াৰ সময় আছিল, সেইকাৰণে বৰষুণ দিয়াৰ কাৰণে মানে আগতীয়াকৈ বৰষুণ দিয়ে বন্ধ কৰিছে। তো এইবিলাক মই দেখুৱাবলৈ চেষ্টা কৰিম যে এইবিলাক যে আছে
কেম্পবিলাক এইবিলাক যে ধুনীয়াকৈ ইয়াতে বহি ইয়াতে ধুনীয়াকৈ খাব পাৰে আৰু এনেকুৱা খাব পৰা মানে ঘৰবিলাক ইমান ধুনীয়াকৈ বনাইছে চাংঘৰবিলাক তো মানে ভাবিলে আচৰিত লগা আৰু এইবিলাক বড়োৰ মানে এটা ট্ৰেডিশ্যনেল মিউজিচিয়াম হওক বা ড্ৰেছৰে হওক মানে প্ৰত্যেকটোত ড্ৰেছ বা মিউজিচিয়ানৰ নামেদি মানে এইবিলাক একোটা কেম্পবিলাকৰ মানে নামবোৰ দিছে মানে খুব এটা ভাল লগা পৰিৱেশ আৰু চাৰিওফালে পৰিৱেশটো বহুত বেছি ভাল লাগে ইয়াতে ইফালেও আছে ইফালে চাওক এনেকৈ সৌটো ফালেও আছে আৰু এইটো পাৰেও আছে তো এনেকৈ মানে 15টা কেম্প আছে আপোনালোকে ইয়াতে বহি ৰেষ্ট কৰিব পাৰিব কফি খাব পাৰিব যিকোনো অৰ্ডাৰ কৰিলে মানে আপোনালোকে অৰ্ডাৰ কৰি খাব পাৰিব আৰু ইয়াতে খাই পেলাই যদি কালচাৰেল প্ৰগ্ৰামবিলাক হৈ থাকে তো ইয়াৰ পৰা উপভোগ কৰিব পাৰিব চাওক খুব ধুনীয়া চাৰিওফালে দেখিলে ইমান আৰু ইফালে আছে বাচ্চা ছোৱালী যদি লৈ আহে বাচ্চা ছোৱালীবিলাকৰ খেলৰ কাৰণে পাৰ্ক আছে চিলড্ৰেন পাৰ্ক যিখন নেকি ইয়াতে চাওক এইবিলাক চব সৰু সৰু ল'ৰা ছোৱালী আহিলে ইয়াতে খেলিব পাৰিব আৰু বন্ধুসকল ইয়াতে আছে এখন টয় ট্ৰেইনৰো ব্যৱস্থা আছে কিন্তু আজি চলা নাই বাৰু আজি কিবা বৰষুণৰ বতৰৰ কাৰণে অলপ কিছু সময় আগতে বৰষুণ আছিলে সেইকাৰণে বৰষুণৰ কাৰণে আজি ষ্টাৰ্ট কৰা নাই আৰু ইয়াতে মিউজিকেল প্ৰগ্ৰাম ষ্টাৰ্ট কৰা নাছিলে এইখন টয় ট্ৰেইন ইয়াতে উঠিব পাৰে বহুত যিটো এলেকা আছে গোটেই এলেকাটো ঘূৰিব পাৰে চাই টয় ট্ৰেইনবিলাক চাওক টয় ট্ৰেইনত উঠিলোঁ আমাৰ কাৰণে মানে টয় ট্ৰেইনখন চলাব আৰু কেনেকৈ কৈছে মই একদম আগত বহিছোঁ চাব ফ্ৰণ্টত ট্ৰেইনখন আছিলে মানে সৰু বাচ্চাৰ কাৰণে চাইল্ডৰ কাৰণে আমি মানে ডাঙৰ মানুহকেইটা দিছে জাষ্ট ভিডিঅ' বনোৱাৰ কাৰণে বন্ধুসকল এনেকুৱা লাগিছে মানে সৰু বাচ্চা হৈছে নেকি মজা লাগি গ'ল সৰু বাচ্চাৰ নিচিনা লাগি গ'ল তো বন্ধুসকল এইবাৰ আহিলোঁ চুইমিং পুলত এতিয়া ইয়াতে গা ধুম আৰু তাৰপিছত গা ধোৱা আপোনালোকক অকণমান দেখাই দিম আৰু তাৰপিছত আমি যাম পোনে চুইমিং পুলত ইয়াৰে এটা বস্তু ভাল লাগিছে যে যিটো মানে ইয়াতে গা ধোৱাৰ আগতে জেমছৰ কাৰণে গা ধোৱা বেলেগ ৰুম আছে তাত গা ধুই ইয়াতে নামিব লাগিব আৰু লেডিছৰ কাৰণে বেলেগ সুবিধা আছে বেলেগ কাপোৰ চেঞ্জ কৰা বা গা ধুই পেলাই তাৰমানে আহি ইয়াতে আপুনি চুইমিং কৰিব পাৰিব চাওক খুব ধুনীয়া পৰিৱেশ চুইমিঙৰ বন্ধুসকল জেমছৰ কাৰণে যিটো গা ধোৱা বা ৰুম আছে চাওক সেইটো ইয়াত শুনি পেলাই তাৰপিছত তাত চুইমিং কৰিব পাৰিব চাওক ধুনীয়া সুবিধা আছে এইবিলাক লাইটবিলাক জ্বলা নাই বাৰু লাইট জ্বলা নাই বাৰু জানবা ইয়াতে পুৰা ইয়াতে গা ধুই পেলাই ইয়াতে ড্ৰেছ চেঞ্জ কৰি তাৰপিছত গা চা ধুইহে চুইমিঙত নামিব লাগিব গতিকে ভাল লগা এটা পৰিৱেশ ময়ো এতিয়া গা ধুম এতিয়া ড্ৰেছ চেঞ্জ কৰি তাৰপিছত চুইমিং কৰিম তে বন্ধুসকল আহক তেন্তে চুইমিং কৰোঁ মই গা ধোৱা হ'ল আৰু আমাৰ এই দুটা গা ধোৱা হোৱাই নাই চাওক দুই ঘণ্টা পুৰা 2 ঘণ্টা আৰু এই ছোৱালীটোক ক'ব তাৰমান মানিব লাগিব দে 2 ঘণ্টা তো
বন্ধুসকল গা চা ধোৱা হ'ল ইয়াৰ পৰা যাম কিবা এটা খাম খাই পেলাই ঘৰত গুচি যাম তো বন্ধুসকল সঁচাকৈ আমাৰ চুইমিং কৰা হৈ গ'ল গা চা ধুই দিলোঁ বহুত দেহাটো শীতল হৈ গ'ল বহুত বেছি ভাল লাগিলে আৰু এই পৰিৱেশটো বহুত বেছি ভাল লগা কাৰণ কিয় ইয়াতে বোলে সন্ধিয়া বেছি ভাল লাগে আবেলি 4টাৰ পৰা 10টালৈকে ৰাতি 10টালৈকে বহুত বেছি মানুহৰ সমাগম থাকে আৰু কালচাৰেল প্ৰগ্ৰামবিলাক হৈ থাকে এইবাৰ যাম যিখন ৰেষ্টুৰেণ্টত য'ত আমি খানা অৰ্ডাৰ কৰিম আহি পালোঁ মেনুখন অৰ্ডাৰ কৰি আছোঁ কি দিয়া যায় মানে খাবলৈ কি দিম মানে ভাবি আছোঁ তো কি দিয়া যায় তো কি দিলোঁ আপোনালোকক দেখাই আছোঁ তো বন্ধুসকল ইতিমধ্যে আমাৰ খানা আহি গ'ল এয়া হৈছে ৰাইচ তাৰপিছত এয়া এক কাৰী আৰু পিঁয়াজ নেমু টেঙা পানীৰ বটল আৰু আচাৰ আনি আছে বঢ়িয়া তো বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আছিলে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰিম মই জয়ন্ত নিলে আপোনালোকক ইয়াতে সকলোৱে ভাল থাকক বাই বাই জয় এখন ধন্যবাদ